নমস্কাৰ সকলোকে ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথি 9 নম্বৰ পাঠ অসম পাঠটো। এইটো এটা খুব সুন্দৰ পাঠ আৰু ইয়াৰ পৰা তোমালোকৰ বহুতখিনি প্ৰশ্ন অহা দেখা যায়। যেহেতু আমি অসমৰ বাসিন্দা, আমি অসমতে জন্ম লাভ কৰিছোঁ, অসম ৰাজ্যখন আমাৰ কাৰণে গৌৰৱ হয়। সো এই অসম নামৰ পাঠটো আমালোকে পঢ়ি নিশ্চয় আমালোকক ভাল লাগিব। আৰু এইটো পাঠৰ পৰা তোমালোকৰ সাধাৰণতে অলপ দুটা বেছি প্ৰশ্ন অহা দেখা যায় পৰীক্ষাত। এই পাঠটো তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টতো আহিব, লগতে তোমালোকৰ এনুৱেলি পৰীক্ষাতো ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। সো ইয়াৰ ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি আমি আলোচনা কৰিম, ঠিক আছে। আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। সো এতিয়া আমি আৰম্ভ কৰিম। তোমালোকৰ ক্ৰিয়াকলাপৰ পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰত আছে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। তোমালোকে এবাৰ পাঠটো সুন্দৰকৈ নিজে পঢ়ি ল'বা। এতিয়া 2য় নম্বৰত দিছে কোৱাৰ ক নম্বৰ প্ৰশ্ন। ইয়াত কোৱা দিছে ঠিকেই, কিন্তু তোমালোকে এনেকৈ এই প্ৰশ্নবোৰ তোমালোকক পৰীক্ষাত দিব, ঠিক আছে। 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল লেখকে কোনখন ঠাইক স্বৰ্গত, এইটো নহ'ব, ইয়াত আহি গৈছে স্বৰ্গত অধিক জনমভূমি বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব লেখকে অসমক স্বৰ্গত অধিক জনমভূমি বুলি কৈছে। তাৰপিছত তোমালোকৰ 2য়টো প্ৰশ্ন আছে কি বা খ নম্বৰ প্ৰশ্ন, প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন চোৱাক সৌমাৰ পীঠ বোলা হৈছিল। মানে প্ৰাচীন কালত অসমটো কেইবাটামান ভাগত ভগোৱা আছিল, ঠিক আছে। তাৰে ভিতৰত কোনটোক সৌমাৰ পীঠ বুলিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি প্ৰাচীন কালত আমাৰ ৰাজ্যৰ সুমেৰু বা দিৱলোকৰ তলত থকাৰ নিমিত্তে বোধ কৰ এখণ্ডক সৌমাৰ পীঠ বোলা হৈছিল। তোমালোকে সুন্দৰকৈ এনচাৰটো লিখি ল'বা। ষ্টুডেণ্টছ, তোমালোকে যদি ৰায়মনা ক্লাছ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এনেকৈ সদায় সুন্দৰ সুন্দৰ ক্লাছ পাই থাকিবা। এইটো ৰাজ্যখনৰ হ'ব, অন্তঃস্থীয় নহ'ব, এনেকৈ ৰাজ্যখনৰ হ'ব। ইতিহাসৰ মতে কাৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অসম হ'ল। ভেৰি ইম্পৰ্টেণ্ট। মই তোমালোকক যোনবোৰ ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ম, তোমালোকে সেইবোৰ প্ৰশ্ন কিতাপত দাগ দি ৰাখিবা, আৰু নহ'লে তোমালোকে কি কৰিবা, এনচাৰবোৰ লিখি ল'বা। এই গ নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়, যে কাৰ ৰাজত্বকালত আমাৰ অসমখনৰ কি হৈছে নাম অসম বা অসম হ'ল, ঠিক আছে। এইটো ৰাজ্য এনেকৈ কৰি ল'বা তোমালোকে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইতিহাসৰ মতে আহোমসকলৰ ৰাজত্বকালত এই ৰাজ্যৰ নাম অসম বা অসম হ'ল। ইয়াত এটা সহজ উপায় আছে, এই নামটোৰ লগত মিল থকা যোনটো ৰাজবংশই ৰাজত্ব কৰিছিলে অসম, সেইটোৱে আহোম বা অসম একে শুনাত তোমালোকে এইটো আৰামছে এনচাৰ কৰিব পাৰিবা। এবাৰ ভিডিঅ'টো চালে তোমালোকৰ মনত থাকি যাব। তাৰপিছত তোমালোকৰ ঘ নম্বৰত দি আছে আমাৰ সকলো শক্তি কিহৰ সোৱাদ লগাব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত, এইটো সেৱাত হ'ব, সেৱাত লগাব লাগিব। মানে আমাৰ যিমান শক্তি আছে কিহত লগাব লাগিব, আমাৰ যি দেশখন আছে, আমাৰ নিজৰ দেশখনৰ সেৱা কৰিবলৈ লগাব লাগিব। নেক্সট প্ৰশ্নটো আছে তোমালোকৰ ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল। ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰ হ'ব ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত আছাম বুলি লিখিছিল, এনেকৈ ASAM। বৰ্তমান যেনেকৈ ASSAM এনেকৈ নিলিখাতকৈ এটা S কম আছিল, ASAM বুলি এনেকৈ লিখিছিল। এইবোৰ বস্তু তোমালোকে জানি থবা। এইখন আমাৰ অসমৰ বিষয়ে তোমালোকে জানিব পাৰি আছা। 6 নম্বৰত আছে অসমক কোনে অসমৰ দেশ বুলি কৈছিল। অসমক কোনে অসমৰ দেশ বুলি কৈছিল। ইয়াৰ উত্তৰ হ'ব অসম জাতিয়ে এই দেশ অধিকাৰ কৰিল। ইয়াৰ নাম অসমৰ দেশ বা অসম দেশ হ'ল। মুছলমান বুৰঞ্জী লেখকেও এই দেশৰ অসমৰ কি দেশ বুলি কৈছিল। এতিয়া তোমালোকৰ 3 নম্বৰত দিয়া আছে উত্তৰ লিখা। উত্তৰ লিখাৰ প্ৰথমটো প্ৰশ্ন আছে প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা
কোনখিনিলৈকে বিস্তৃত আছিল মানে আমাৰ যি পুৰণি কামৰূপ আছে এই কামৰূপৰ দক্ষিণ ফালে কিমান দূৰলৈকে সীমা আছিল ইম্পৰ্টেণ্ট হয় এই 3 নম্বৰত তোমালোকৰ কেইটা প্ৰশ্ন দিয়া আছে 4টা প্ৰশ্ন দিয়া আছে ক খ গ আৰু ঘ এই 4টা প্ৰশ্ন খুব ইম্পৰ্টেণ্ট হয় তোমালোকে 4টা প্ৰশ্ন পঢ়ি ল'বা 3 নম্বৰৰ অন্তৰ্গত ইয়াৰ আমি শুদ্ধ উত্তৰটো চাম ক নম্বৰত দিয়া আছে তোমালোকৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰাচীন কামৰূপৰ দক্ষিণে বংগোপসাগৰ আৰু পশ্চিমে কৰ্তোৱালৈ আৰু মৈমনসিং জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ মৰাসুঁতি আছিল খ নম্বৰ প্ৰশ্ন আছে সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক সৌম্য এইটো মল লগত অকল ম আৰু এনেকুৱা হ'ব ঠিক আছে ইবোৰ অটোমেটিক অটো কাৰেকশ্যনত আহি যায় এনেকৈ ম আৰু এইটো হ'ব সৌম্য বা হোম বোলা হৈছিল এনেকৈ এই সৌম্যটো এনেকৈ লিখি ল'বা ঠিক আছে ঘ নম্বৰত দিয়া আছে সৌমাৰৰ হোমসকলে খান জাতীয় লোকসকলক কি বুলি মাতিছিল উত্তৰ হ'ব সৌমাৰৰ লোকসকলে খান জাতীয় লোকসকলক আহোম বা অসম বুলি মাতিছিল ষ্টুডেণ্টছ তোমালোকে যদি মোৰ ক্লাছটো চাই বুজি আছা যদি তোমালোকে ক্লাছটো চাই একদম ভাল লাগি আছে তোমালোকে কমেণ্টত ইয়েছ বুলি তোমালোকে লিখিবা নিজৰ নামটো লিখিবা ঘ নম্বৰত আছে চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল এইটো ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰ হ'ব চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল এতিয়া আমি 4 নম্বৰত আহিম 4 নম্বৰত দিয়া আছে তোমালোকৰ ক অংশৰ বাকচত থকা শব্দকেইটাৰ অৰ্থ গ অংশৰ বাকচত আছে অৰ্থাৎ কি কৈছে এই ক অংশৰ বাকচত থকা এইকেইটাৰ অৰ্থ কি আছে গ অংশৰ বাকচত আছে এতিয়া তাৰ পৰা উপযুক্ত অৰ্থ বিচাৰি খ অংশৰ বাকচত লিখা ইয়াৰ অৰ্থটো এই স্মৰণীয় ইয়াৰ অৰ্থটো ইয়াত আছে এইটো উলিয়াই ইয়াত লিখিব লাগিব মই কি কৰিছোঁ তোমালোকক ডাইৰেক্ট সুন্দৰকৈ ইয়াত একেবাৰে উত্তৰ কৰি দিছোঁ চিৰস্মৰণীয় কি হ'ব সদায় মনত ৰাখিবৰ যোগ্য ইয়াত তোমালোকে চোৱা এইটো সদায় মনত ৰাখিবৰ যোগ্য মই আজ টানি নিদি মই তোমালোকক ডাইৰেক্ট উত্তৰ লিখি দিছোঁ কাৰ্তি লাভ হ'লে কি হ'ব যশস্যাৰ কাম আহ পুৰুষাৰ্থ হ'লে কি হ'ব প্ৰাণপণ চেষ্টা অনুসন্ধান হ'লে কি হ'ব বিচাৰি চোৱা সন্তোষ হ'লে কি হ'ব সন্তুষ্ট হোৱা উহ হ'লে কি হ'ব পানীৰ পুং চ' তোমালোকে 4 নম্বৰৰ আস্থান এটা তোমালোকে নিজৰ কিতাপত আস্থানি ল'বা এনেকৈ যেনেকৈ চিৰস্মৰণীয় হ'লে কি হ'ব সদায় মনত থাকে এনেকৈ দিব পাৰা নাইবা তোমালোকে এইটো ডাইৰেক্ট ইয়াত লিখি ল'ব পাৰা ঠিক আছে আৰু নহ'লে তোমালোকে সেম এনেকৈ উত্তৰ লিখি থ'ব পাৰা 5 নম্বৰত দিয়া আছে উত্তৰ লিখা এই 5 নম্বৰত যিমান কেইটা উত্তৰ প্ৰশ্ন দিয়া আছে তোমালোকে গোটেইকেইটা পঢ়িব লাগিব ক নম্বৰত আছে অসমৰ নামৰ উৎপত্তি কেনেকৈ হ'ল চোৱা কিমান ইম্পৰ্টেণ্ট এইটো আমি জানিব লাগে তোমালোকে চাগে এতিয়াও নাজানা যে আমাৰ অসম নামটো কেনেকৈ হ'ল এই নামটোৰ উৎপত্তি ক'ৰ পৰা আহিল কেনেকৈ নামটো হ'ল চ' ইয়াৰ উত্তৰ হ'ব পূৰ্বত এই ভূমিক কামৰূপ বা প্ৰাগজ্যোতিষ ৰাজ্য আৰু ইয়াৰ ৰাজধানী প্ৰাগ পোহৰৰ চহৰ গুৱাহাটী বা ইয়াৰ কাষৰীয়া অঞ্চল বুলি জনা গৈছিল 13 শতিকাত এই ভূমি জয় কৰাৰ পিছত অসম নামটো প্ৰৱৰ্তন কৰা হৈছিল এইখিনি সুন্দৰকৈ তোমালোকে লিখি ৰাখিবা ভেৰি ইম্পৰ্টেণ্ট খ নম্বৰত দি আছে বৰ্তমান অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিভিন্ন ধৰণৰ জাতি জনজাতিৰ সংযোগত বৰ্তমান অসমীয়া জাতিটো গঠিত হৈছে নেক্সট গ নম্বৰত দি আছে অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ আমি কি কৰা উচিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰথমতে আমাৰ ভাষা আৰু সাহিত্যৰ এইটো এনেকুৱা হ'ব তোমালোকে কি কৰিবা এই অন্তস্থিৰটো কাটি অকল তল লগত এটা এনেকৈ লগাই দিবা অসমীয়া সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব সাধাৰণ শিক্ষাৰ সোঁত প্ৰবল ৰূপে বোৱাই দিব লাগিব আৰু ধৰ্মনীতিৰ বিমল কিৰণেৰে কেইখন দেশক আলোকিত কৰিব লাগিব চোৱা এইকেইটা কাম আমি কৰিব লাগিব কৰিলে আমাৰ কি হ'ব আমাৰ অসমীয়া জাতিটো আদৰ্শ জাতিৰূপে গঢ়ি উঠিব ঠিক আছে ঘ নম্বৰত দি আছে তোমালোকৰ অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমালোকে এইটো যে আছে এইটো তোমালোকে এনেকৈ কৰি ল'বা অন্তস্থিৰটো কাটি দি এইটো কৰি ল'বা আৰু এইটোও সেম কৰি ল'বা এইবোৰ অটো কাৰেকশ্যনত আহি যায় এইবোৰ আমি ঠিকই লিখোঁ কিন্তু অটো কাৰেকশ্যনত হৈ যায় আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতি গঠিত হৈছে
কি মিলি অসমীয়া জাতিটো গঠিত হৈছে আৰ্য অনাৰ্যৰ মিশ্ৰণ হৈ কি হৈছে আৰু বেলেগ জাতি মিলি কি হৈছে অসমীয়া জাতিটো গঠিত হৈছে অসমৰ ভাষা সাহিত্য বুৰঞ্জী লোকতত্ত্ব সমাজতত্ত্ব প্ৰভৃতি বিষয় সকলো আমোদৰ বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ'ব লাগে পুৰণি সাধু পটন্তৰ ফকৰা সাঁতৰ নাম গীত মালিতা ভাওনা সভা ক্ৰীড়া কৌতুক পুৰণি মন্দিৰ দৌলত দেৱালয় আদিৰ তথ্য সংগ্ৰহ কৰা উচিত এতিয়া তোমালোকৰ 6 নম্বৰত দিয়া আছে বিভিন্ন কালত অসমক কি নামেৰে জনা গৈছিল ক অংশৰ লগত খ অংশ মিলোৱা এই ক অংশৰ লগত যেনেকৈ ইংৰাজৰ শাসনকালত অসমক কি জনা গৈছিল ইয়াত খ অংশত উত্তৰ দিয়া আছে সো আমি ইয়াৰ উত্তৰবোৰ ইয়াত মিলাব লাগিব যেনেকৈ ইংৰাজৰ শাসনকালত অসমক কি বুলি জনা গৈছিল আসাম বৈদিক যুগত কি বুলি জনা গৈছিল ইয়াত এনসাৰটো উলিয়াব লাগিব মই কি কৰিছো তোমালোকক ডাইৰেক্ট উত্তৰ লিখি দিছো কি হ'ব ইংৰাজৰ শাসনকালত আসাম এটো এটা আসাম হ'ব মানে এটা এস হ'ব এস এ এম এনেকুৱা হ'ব ডাবল এস নহব যেনেকৈ ইয়াত ডাবল এস দিয়া আছে তোমালোকে এটা এস কাটি দিবা এ এস এ এম এনেকৈ ল'বা বৈদিক যুগত অসমক কি কৈছিল প্ৰাকৃদেশ পৌৰাণিক যুগত কি কৈছিল প্ৰাগজ্যোতিষ তান্ত্ৰিক যুগত কি কৈছিল অসমৰ দেশ বৰ্তমান যুগত কি বুলি কোৱা হয় অসম মুছলমানৰ শাসনকালত কি কৈছিল অসমৰ দেশ বুলি কৈছিল ঠিক আছে এতিয়া তোমালোকৰ 7 নম্বৰত কি দিয়া আছে 7 নম্বৰত দিয়া আছে তলৰ কথা কেইখাৰে তাৎপৰ্য বহলাই লিখ আহা ইয়াত দুটা দিছে এক নম্বৰ কটো ইম্পৰ্টেন্ট হয় আমি কটো আলোচনা কৰিছো তলত এই এটা যে বাক্য দিছে এই বাক্যটোৰ তাৎপৰ্য মানে ইয়াৰ অৰ্থ কি বুজাব খুজিছে এই বাক্যটোৰ দ্বাৰা এইটো আমি লিখিব লাগে মানে বহলাই লিখিব লাগে ইয়াৰ অৰ্থটো কি বুজাব চেষ্টা কৰিছে ঠিক আছে তো আমি ইয়াৰ উত্তৰ চাম ক নম্বৰ বাক্যটো কি আছে আগে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰৰ তলত মিলিব পাৰিব এই কথাষাৰে কি বুজাব খুজিছে ইয়াৰ অৰ্থ কি ইয়াৰ উত্তৰ হ'ব এই কথাষাৰৰ অৰ্থ হ'ল প্ৰথমে নিজৰ সৰু কামটো ডাঙৰ কামৰ নিচিনাকৈ কৰিলে সেই সৰু কামটো এদিন ডাঙৰ কাম হৈ পৰিব অৰ্থাৎ আমি যদি সাধাৰণ কাম এটাক সহজ হ'ব বুলি ভাবি এৰি দিব নালাগে যদি আমি সাধাৰণ কামটোক ডাঙৰ কামৰ নিচিনাকৈ কষ্ট কৰি কৰোঁ সেয়াই এদিন অধিক ডাঙৰ কামৰ সমান হৈ পৰিব ঠিক আছে এইখিনিতে তোমালোকৰ ক অংশটো শেষ হ'ল এতিয়া খ অংশত দিয়া আছে ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ 8 নম্বৰত দিয়া আছে কি অসমৰ পাঠ্যৰ পৰা তলৰ শব্দবোৰৰ অসম পাঠ্যৰ পৰা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা ইয়াত কিছুমান শব্দ দিয়া আছে ইয়াৰ বিপৰীত শব্দ এই বাকচত লিখিব লাগিব যেনেকৈ পৰাধীন হলে কি হ'ব ইয়াৰ বিপৰীত মানে ওলোটাটো ঠিক আছে দিন হলে ৰাতি এনেকৈ ওলোটাটো লিখিব লাগে সুখ হলে দুখ এনেকৈ লিখিব লাগে আৰু 9 নম্বৰটো দিয়া আছে সন্ধি গঠন কৰা আৰু ভাঙা ঠিক আছে এই দুটাৰ আনসাৰ আমি তলত কৰিছো প্ৰথমতে কি লিখিম বিপৰীত শব্দকেইটা আমি লিখিম পৰাধীন হলে কি হ'ব স্বাধীন অসন্তোষ হলে সন্তোষ বিদেশী হলে স্বদেশ এটো অকল এনেকৈ দিলে হ'ব অনুচিত হলে হ'ব উচিত নিৰানন্দ হলে আনন্দ বৰ্জন হলে নিৰ্বৰ্জন তাৰ পিছত 9 নম্বৰত দিয়া আছে তোমালোকৰ সন্ধি গঠন কৰা আৰু ভঙা ঠিক আছে আমি যথার্থ হলে কি হ'ব যথাযোগ অৰ্থ ইয়াত অৰ্থাৎ কি কৰা হৈছে ইয়াত সন্ধি ভঙোৱা হৈছে বিদ্যালয় হলে কি হ'ব বিদ্যাযোগ আলয় উদ্গতি হলে উদ্যোগ গতি উদযাপন হলে উদ্যোগ যাপন এইখিনিত কি হল তোমালোকৰ সন্ধি ভঙোৱা হল এতিয়া কি আছে গঠন দেৱালয় হলে কি হ'ব দেৱাযোগ আলয় নৰেন্দ্ৰ হলে নৰেযোগ অন্ধ্ৰ উন্নতি হলে উন্নযোগ অতি উদ্ভৱ হলে উদ্যোগ ভৱ